নমস্কাৰ, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ দেশ বিদেশৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ২৬ৰ নিৰ্বাচনৰ পূৰ্বে বিপদত পৰিব পাৰে বিজেপি। নৱবৰ্ষৰ দ্বিতীয়টো দিনতে বিজেপিৰ বিৰুদ্ধে হুংকাৰ। ৰাজ্যৰ গাঁৱে গাঁৱে আৰম্ভ হ'ব বিজেপি হাটাও অভিযান। বিজেপিৰ বিৰুদ্ধে গৰ্জন ৰাজ্যৰ জাতীয় সংগঠনৰ। জনজাতিকৰণৰ পৰা বঞ্চিত কৰাৰ বাবে বিজেপিৰ বিৰুদ্ধে হুংকাৰ। বিজেপিৰ বিৰুদ্ধে গুৰজি উঠিল এইবাৰ আক্ৰাচুপ। সংবাদমেল সম্বোধন কৰি কেইবাটাও বিস্ফোৰক মন্তব্য। ২৬ৰ নিৰ্বাচনৰ পূৰ্বে বিপদত পৰিব পাৰে বিজেপি। ইয়াৰ পাছৰ পৰৱৰ্তী খবৰটো হৈছে ৯ জানুৱাৰীত ১২ ঘণ্টীয়া অসম বন্ধৰ ঘোষণা। ১২ ঘণ্টাৰ বাবে স্তব্ধ হৈ পৰিব সমগ্ৰ অসম। চৰকাৰৰ প্ৰতিবেদনক লৈ অসন্তুষ্ট আক্ৰাচুপ। জনজাতিকৰণৰ বিধেয়কক ভেকুৱা ভাওনা বুলি আখ্যা। ৭ জানুৱাৰীৰ ভিতৰত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী। ৰাইজক আবুৱা বাঢ়ি থকা ৰাজনীতি বন্ধ কৰিবলৈ দাবী। নিৰ্বাচনৰ পূৰ্বে কোনো জনগোষ্ঠীয়ে জনজাতিকৰণ বিচৰা নাছিল, এইবুলি মুখ্যমন্ত্ৰীয়ে দিয়া বক্তব্যক ধিক্কাৰ। ৫ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব দেশজুৰি কংগ্ৰেছৰ বৃহৎ আন্দোলন। MGNৰেগা বাচাও আন্দোলনৰ ঘোষণা ৰাহুল গান্ধীৰ। দুখীয়াক কষ্ট দি MGNৰেগা আঁচনি শেষ কৰিব বিচাৰে চৰকাৰে। দেশৰ কোটি কোটি লোকক ন্যূনতম ধন দিছিল MGNৰেগাই। দুখীয়াৰ কৰ্মসংস্থাপন কাঢ়িব বিচাৰিছে চৰকাৰে। MGNৰেগা শেষ হ'লে ৰাজ্যই হেৰুৱাব আৰ্থিক ৰাজনৈতিক অধিকাৰ। ৰাজ্যৰ পৰা ধন কাঢ়ি কেন্দ্ৰলৈ নিব বিচাৰিছে চৰকাৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা MGNৰেগা শেষ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। কোনো পৰামৰ্শ নোলোৱাকৈ MGNৰেগাক শেষ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে। MGNৰেগা শেষ হ'লে ধ্বংস হ'ব গাঁৱৰ অৰ্থনীতি। MGNৰেগা ৰক্ষাৰ হুংকাৰ দি মন্তব্য ৰাহুল গান্ধীৰ। MGNৰেগা বাচাও আন্দোলনত ঘোষণা ৰাহুল গান্ধীৰ। দুখীয়াক কষ্ট দি MGNৰেগা আঁচনি শেষ কৰিব বিচাৰিছে চৰকাৰে। দেশৰ কোটি কোটি লোকক ন্যূনতম ধন দিছিল MGNৰেগাই। ৮০% অগ্নিদগ্ধ কণমানিটি। নগাঁৱৰ কচুৱাত সংঘটিত হৈছে বৰ্বৰ ঘটনা। নগাঁৱৰ মেডিকেল কলেজত মৃত্যুৰে যুঁজিছে কণমানিটিয়ে। বাইকৰে অহা দুৰ্বৃত্তই সংঘটিত কৰিলে এই ঘটনা। দেশ কঁপাই যোৱা ভয়ংকৰ ঘটনা নগাঁৱত। ৯ বছৰীয়া কণমানিক জীৱন্তে জ্বলাই দিলে দুৰ্বৃত্তই। ঘৰৰ পদূলিত খেলি থকা অৱস্থাত পেট্ৰল ঢালি অগ্নিসংযোগ। দেশ কঁপাই যোৱা ভয়ংকৰ ঘটনা নগাঁৱত।